বৰুংগাতলী গাঁও পঞ্চায়তৰ স্বৰূপ উদঙাইছে এটা ৰাস্তাই। এই ৰাস্তাটোলৈ মন কৰক। পথ নে ভুই ৰোৱা পথাৰ? এটা পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে এখন গাঁৱৰ ৰাইজক। এই ৰাস্তাটো হৈছে বিনাকান্দিৰ বৰুংগাতলী গাঁও পঞ্চায়তৰ এটা ৰাস্তা। বৰুংগাতলী গাঁও পঞ্চায়তৰ ২ নং শিৱপুৰৰ ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা। এই ৰাস্তাৰ বাবে এতিয়া খৰ্গহস্থ শিৱপুৰৰ স্থানীয় ৰাইজ। বৰুংগাতলী গাঁও পঞ্চায়তৰ অকৰ্মণ্য প্ৰাক্তন সভাপতি ৰুহুল ইছলামৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় ৰাইজ। বিগত দিনত দুৰ্নীতিৰে সংবাদ মাধ্যমৰ হেডলাইন দখল কৰা বৰুংগাতলী গাঁও পঞ্চায়ত ৰাজৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। এটোপাল বৰষুণৰ পাছত অচল হৈ পৰে গাঁওখনৰ শ শ ৰাইজ। স্কুলীয়া শিক্ষাৰ্থীৰ যাতায়াতত ভীষণ অসুবিধাৰ সৃষ্টি কৰে এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থাই। পঞ্চায়তৰ জননেতাৰ দুৱাৰে দুৱাৰে ঘূৰি ৰাস্তা ঠিক কৰাব পৰা নাই ৰাইজে। উপায়হীন হৈ ৰাস্তালৈ ওলাই আহিছে স্থানীয় ৰাইজ। শেহতীয়াকৈ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰুহুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ স্বৰূপ উদঙাই দিছে এই জৰাজীৰ্ণ অৱস্থাই। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কোৱাৰ মতো আমাৰ আৰু একো নাই, কি ক'ম। আপোনালোকে চাওক এই ৰাস্তাখিনিৰ অৱস্থা। আমাৰ গাঁৱৰ মানুহে ইমান কষ্ট কৰি আছে যোৱা ৩-৪ বছৰৰ পৰা। এই ৰাস্তাখিনিৰ অৱস্থা এনেকুৱা বেয়া, মানে এতিয়া বৰ্তমান এনেকুৱা সময় হৈছে, যদি ডেলিভাৰী কেছ মানুহ এটা ঘৰৰ পৰা লৈ ওলাও, ৰাস্তাতে ডেলিভাৰী হৈ যাব, হস্পিটেল পাব নালাগে, ইয়ালৈকে হৈ যাব। তেনেকুৱা আমি কণ্ডিশ্যন আছোঁ। এতিয়া ল'ৰা ছোৱালী আজি 2-3 দিন হৈ গ'ল, পৰীক্ষা চলি আছে, গাড়ী গুড়ি একো অহা নাই। ল'ৰা ছোৱালীবিলাক স্কুলত দিয়াত আমাৰ বহুত দিগদাৰ হৈ আছে। গতিকে আমাৰ বৰুংগাতলী পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ 2 নং শিৱপুৰৰ যিটো নুৰানী চিটৰ ৰাস্তা আছে, এই ৰাস্তাটোত আমি বিৰাট অসুবিধা পাই আছোঁ, বিৰাট অসুবিধাৰ সন্মুখীন হৈ আছোঁ। কোনো এটা দলে, কোনো এটা প্ৰতিষ্ঠানে, কোনো এটা মেম্বাৰ, কোনো এটা প্ৰেচিডেণ্ট আহি কিনি আমাৰ খবৰ নলয়। এইখন গাঁৱত আমি প্ৰায় 100ৰো অধিক ফেমিলি বসবাস কৰি আছোঁ। প্ৰায় আমি 1000ৰো অধিক জনসংখ্যা আছোঁ এইখন গাঁৱত। আমি স্কুলত যাব নোৱাৰি আছোঁ, আমি মেডিকেল ওলাব নোৱাৰি আছোঁ, আমি ৰাস্তা দি গাড়ী মটৰ চলাব নোৱাৰি আছোঁ, আমি চাইকেলেদি ওলাব নোৱাৰি আছোঁ, আমি খোজকাঢ়ি ওলাব নোৱাৰি আছোঁ। আমি এনেকুৱা এটা জেগাত আমি বসবাস কৰি আছোঁ, লাগি আছে যে হোজাই ডিষ্ট্ৰিক্টৰ মাজত এইখন এটা মানে পিছপৰা এলেকা, আৰু মানে এইখনৰ নিচিনা জায়গা আর হোজাই এলাকার ভিতরত নাই। আমরা এই রাস্তাটার বাজ বহুত দিন ধরে দেখা, তো রাস্তার অবস্থা হলা খারাপ। এখন গাড়ি বাড়য় না, এখন অটো বাড়য় না, মানুষ দুটা স্কুলে যাইতে পারুন না, নানান জাত অসুবিধা, গরচনে বাড়ুল যায় না গাড়ি লইয়া। কোনো একটা মানুষে, কোনো একটা দলে এইখানটা রাস্তা আমাদের বানাইয়া দেয় না। ইডিএফ অতদিন গেল, ইডিএফও দিল না, কংগ্রেসের মেম্বারেও দিল না, কংগ্রেসের প্রেসিডেন্টেও দিছেন না। আমরা বহুত আপত্তি করছি, আমরা রক্ষা চাইলে ভালো করিয়া আপনি